কৰি আছোঁ আৰু যিহেতু অকণমান ধুনীয়াখিনি ধুই লৈছোঁ আৰু বজাৰৰ পৰা অনা বস্তুটো চব বস্তু তাত ধুই ল'ব লাগে আৰু সেই ঠিক তেনেকৈ ময়ো ধুই লৈছোঁ আৰু ভাত তৰকাৰী হৈয়ে গ'ল বাৰু ভাতকেইটা হোৱা নাই বাৰু তৰকাৰীখিনি হ'বহে লৈছে আৰু এতিয়া মানে লোকেল মুৰ্গী তাৰ লগতে ধনিয়া দি দিছোঁ গোন্ধটো বৰ ধুনীয়া লগা হৈছে আৰু ঠিক তেনেকৈ এতিয়া তৰকাৰীটো হ'লে আৰু ভাত গৰম গৰম ভাতৰ লগত খাই বহুত বেছি ভাল লাগিব যিহেতু মছলা পাতি অকণমান সৰহকৈ দি দিছোঁ আৰু বেছি ভাল লাগিব আৰু আপোনালোকে ভাত পানী খালে নাই ক'ব আৰু মই ভাত পানী বনাই আছোঁ দেখাই আছোঁ আপোনালোকক আৰু গোন্ধটো বৰ ধুনীয়া হৈছে যেতিয়া ধনিয়া পাত দি দিছোঁ গোন্ধটো বৰ ধুনীয়া গোন্ধ ওলাইছে আৰু সঁচাকৈ গৰম গৰম ভাত আৰু এনেকৈ গৰম গৰম তৰকাৰী ঠাণ্ডা দিনত খুব বেছি ভাল লাগে কালাৰটো কেনেকুৱা হৈছে আপোনালোকে ক'ব যিহেতু ৰেড চিলি ব্যৱহাৰ কৰা নাই একেবাৰে বৰ ধুনীয়া স্মাৰ্ট ওলাই গৈছে আৰু তাকে একবাৰ আপোনালোকক দেখাই দিলোঁ আৰু এইটো পাগলা দেখা পাইছেনে আপোনালোকে এয়া ভাত খাব ওলাইছোঁ আৰু ভাত খাই আছে বেটি খাই দেখা যিহেতু এৱাৰ অকণমান দেৰি হয় আৰু আৰু এইফালে ঠাণ্ডা দিনত ভাতকেইটা মানে ময়ো এনেকৈ খাব লৈছোঁ সুটকেছত ভৰাই থৈ দিছোঁ আৰু আমি মানে এয়া ধুনীয়াকৈ খাইছোঁ আৰু বহুত দিন যিহেতু খোৱা ভিডিঅ' দিয়া নাছিলোঁ আজি গৰম ভাতৰ লগত তাতে চিকেন ধুনীয়াকৈ মানে খাইছোঁ আৰু খোৱাখিনি দেখাই দিছোঁ আপোনালোকক আৰু এয়া আমি তিনিজনী একেলগে খাইছোঁ আৰু আজি দালি চালি একো বনোৱা নাই কেনেকৈ এনেকুৱা গৰম ভাতৰ লগত তৰকাৰী এখনে বনাইছোঁ ৰাতিপুৱা বনাম কুকুৰা মাংস আৰু গৰম গৰম ভাত দালি চালি একো লোৱা নাই ভাল লাগে আৰু আপোনালোকে খাই এতিয়া শুই যাওক আপোনালোকে ভাত পানী খালে নাই ক'ব খাই হ'ল যিহেতু ইহঁতে খাই পেলাই শুই থাকিব মই কিন্তু অকণমান আজি পৰিলোঁ পৰাৰ কাৰণে কঁকালটো খুব বিষ হৈছে বিৰাট মজা হৈছে খাবৰ কাৰণে এতিয়া কিন্তু অকণমান